Hello students. So এতিয়া আমাৰ লাষ্ট ডেৰিভেটিভৰ লাষ্ট টপিকত আহিছোঁ আমাৰ লাগিব ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ডেৰিভেটিভ হয় ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনস ছয়টা আছে চাবা সাইন ইনভাৰ্স হা তোমালোকে যেনেকুৱা পাইছিলা ফাৰ্ষ্ট ইয়াৰত তোমাৰ কি আছিলে ট্ৰিগোনোমেট্ৰিক ফাংচন আছিলে তো সেম ইয়াতে পাবা সাইন ইনভাৰ্স এক্স কস ইনভার্স এক্স টেন ইনভার্স এক্স হয় না এইদৰে তুমি বাকি ছয়টা পাবা সেক ইনভার্স কসেক ইনভার্স কট ইনভার্স এইবিলাক পাই থাকিবা এইবিলাক কোৱা হয় ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংচন তো এই ছয়টাৰ বিষয়ে তোমালোকে পাবা লেসন 2 ঠিক আছে তোমালোকৰ যেটো সেকেন্ড চেপ্টাৰ আছে তাতে তোমাৰ এইখিনি ডিটেইলসও দিয়া আছে সো তাতে তোমালোকে ফৰ্মুলা পাবা কিছুমান তো কেইটামান ফৰ্মুলা তুমি লিখি লোৱা হা কেইটামান ফৰ্মুলা লিখি লোৱা যে সাইন ইনভার্স এক্সৰ লগত যদি তুমি কস ইনভার্স এক্স যদি যোগ কৰা এড কৰা তেতিয়া তুমি পাবা পাই বাই 2 ঠিক আছে নাম্বার 2 লিখিবা যে টেন ইনভার্স এক্স প্লাস কট ইনভার্স এক্স ইজ ইকুয়াল টু পাই বাই 2 থার্ড লিখিবা সেক ইনভার্স এক্স প্লাস কসেক ইনভার্স এক্স ইজ ইকুয়াল টু পাই বাই 2 এই ফৰ্মুলা তিনটা তোমাৰ ইউজ হ'ব ঠিক আছে তোমালোকে সেকেন্ড চেপ্টাৰ গোটেইখিনি পাবা এতিয়া যিখিনি লাগে মই এইখিনি কৈ আছো যে এইখিনি তোমালোকে মন ৰাখিবা হ'ব আকৌ চাবা সাইন ইনভার্স যদি তোমাৰ 1/x থাকে তেতিয়া তুমি লিখিব পাৰিবা তাক কসেক ইনভার্স x যেনেকুৱা পাইছিলা 1/sin কি পাইছিলা কসেক তো হিচাপত হয় একেদৰে তুমি ক'ব পাৰিবা যে কসেক যদি 1/x থাকে তেতিয়া তুমি এইটো ক'ব পাৰিবা যে সাইন ইনভার্স x ঠিক আছে সাইনৰটো যদি উল্টা কৰি দিওঁ কসেক হ'ব কসেক উল্টা কৰি দিলে সাইন হ'ব সেনেকুৱা বুজে আৰু যেনেকুৱা তোমাৰ টেন ইনভার্স 1/x যদি থাকে তুমি তাক লিখিব পাৰিবা কট ইনভার্স x একেদৰে যদি থাকে কট ইনভার্স 1/x তেতিয়া লিখিব পাৰিবা টেন ইনভার্স x হয় একেদৰে তুমি ক'ব পাৰিবা সেক ইনভার্স যদি 1/x থাকে তেতিয়া তুমি তাক ক'ব পাৰিবা কস ইনভার্স x আৰু যদি কস ইনভার্স 1/x থাকে তাক তুমি লিখিব পাৰিবা সেক ইনভার্স x ঠিক আছে বুজি পালা এইবিলাক তোমালোকে পাবা যেতিয়া তুমি পঢ়িবা সেকেন্ড লেসন তেতিয়া যদি তোমাৰ সাইন ইনভার্স সাইন এইটো থাকে তুমি তাক এইটো x লিখিব পাৰিবা কিন্তু কন্ডিশন হ'ব লাগিব এটা যে এই যেটো x আছে এই x টো তোমাৰ থাকিব লাগিব -π/2 ৰ পৰা +π/2 ৰ ভিতৰত যদি থাকে তেতিয়াহে তুমি x লিখিব পাৰিবা ঠিক আছে এইবিলাক শিকিবা পিছত শিকি যাবা অসুবিধা নাই একেদৰে তোমাৰ যদি cos ইনভার্স cos x থাকে লিখিব পাৰিবা x মানে cos ইনভার্স cos কেনসেল বুলি ভাবিব পাৰা আৰু x টো থাকিব লাগিব 0 ৰ পৰা পাই ইমান বৰ ইউজ নহয় মই এনে দি দিলো ঠিক আছে এইখিনি কথা মন ৰাখিলে হল আৰু এতিয়া মই নেক্সট তোমালোকৰ নোট দি আছো এই নোটটো মন ৰাখিলে হ'ব নোট লিখিবা এই নোটটো মন ৰাখিব লাগিব তোমাৰ ইয়াতে কি কওঁ যে 1 মাইনাস যদি x স্কয়ার থাকে কৰবাত যদি তোমাৰ ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংচন আছে আৰু তাৰ লগত যদি 1 মাইনাস x স্কয়ার সোমাই আছে হা এংগল হিচাপত তেতিয়া তুমি কৰিবা কি x ৰ ঠাইত তুমি বহাই দিবা sin থিটা অর cos থিটা ঠিক আছে তুমি বহাই দিবা যেতিয়া 1 মাইনাস x স্কয়ার থাকিব তেতিয়া ঠিক আছে বহাই দিলে কি সুবিধা হয় 1 মাইনাস sin স্কয়ার হয় লিখব পাৰো না cos স্কয়ার থিটা বা 1 মাইনাস cos স্কয়ার হ'ব তো আমি লিখব পাৰো না sin স্কয়ার থিটা এটো সুবিধাৰ কাৰণে লিখা হয় হ্যাঁ sin বা cos বহাই দিব লাগে যদি থাকে a স্কয়ার মাইনাস x স্কয়ার তেতিয়া তুমি বহাবা x ইকুয়াল টু a sin থিটা হ্যাঁ অর a cos থিটা তুমি এটো বহাই দিব লাগিব যেতিয়া a স্কয়ার মাইনাস x স্কয়ার থাকিব তেতিয়া একেদৰে চাবা 1 প্লাস x স্কয়ার যদি থাকে তেতিয়া তুমি বহাবা x ইকুয়াল টু tan থিটা অর cot থিটা হ্যাঁ যদি 1 প্লাস x স্কয়ার থাকে সোয়া 1 প্লাস tan স্কয়ার থিটা কি হয় এটো জানা তো ফর্মুলা কি হয় এটো sec স্কয়ার সো 1 প্লাস যদি থাকে তেতিয়া কি বহাব লাগে 10 বহাব লাগে ঠিক আছে তেতিয়া তুমি sin বহালে নহব তোমাৰ 10 বহাব লাগিব নাইবা cot বহাব লাগিব একেদৰে যদি তোমাক থাকে a স্কয়ার প্লাস x স্কয়ার তেতিয়া তুমি বহাবা x ইকুয়াল টু
এ টেন থিতা অর এ কট থিতা। ঠিক আছে, মনে রাখবে এটা। নেক্সট এক্স স্কোয়ার মাইনাস যদি ওয়ান থাকে তাতে তুমি ভাবা এক্স ইকুয়াল টু সেক থিতা অর কসেক থিতা। মনে থাকিব এক্সৰ জেগাত সেক বা কসেক বহাব লাগিব। আৰু যদি তোমাক এক্স স্কোয়ার মাইনাস এ স্কোয়ার থাকে তেতিয়া তুমি ভাবা এ সেক থিতা বা এ কি হ'ব এইটো কসেক কসেক থিতা পাব লাগিব। চোৱা তোমালোকে এইবিলাক তোমালোকে পাইছিলা যে সাইন স্কোয়ার থিতা মানে আমি লিখিব পাৰোঁ কি ওৱান মাইনাছ কস স্কোয়ার থিতা হয়। টেন স্কোয়ার থিতা মানে কি লিখিব পাৰা টেন স্কোয়ার থিতা মানে লিখিব পাৰোঁ সেক স্কোয়ার থিতা মাইনাস ওৱান। আৰু তুমি মনত কৰা যে কসেক স্কোয়ার থিতা কি লিখিব পাৰোঁ কসেক স্কোয়ার থিতা মানে ওৱান প্লাছ কট স্কোয়ার থিতা হয় না পাইছা এইবিলাক। তো চাবা যেতিয়া তোমাৰ ওৱান প্লাছ এক্স স্কোয়ার থাকিব তেতিয়া তোমাৰ এইটো চোৱা এইটো থাৰ্ড নম্বৰটো চোৱা ওৱান প্লাছ যদি এক্স স্কোয়ার এক্সৰ জেগাত মই কি লিখিছোঁ কট লিখিছোঁ না হয় না নাই ওৱান প্লাছ কট স্কোয়ার। তো ওৱান প্লাছ যদি থাকে তেতিয়া তোমাৰ কি কট আহি আছে নাইবা টেন আহিব পাৰে। ঠিক আছে, একেদৰে চোৱা সেক স্কোয়ার থিতা মাইনাস ওৱান এই মাইনাস ওৱান থাকিলে কি হয় এক্স স্কোয়ার মাইনাস ওৱান না এক্স স্কোয়ার মাইনাস ওৱান। তো এক্সৰ জেগাত কি বহাইছোঁ সেক বহাইছোঁ সেইটোৱে কৈছোঁ মই এক্সৰ জেগাত সেক বা কসেক বহাব লাগে। যেনেকৈ ওপৰতো চাবা সাইন স্কোয়ার থিতা ইকুয়াল টু কি আছে ওৱান মাইনাছ কস স্কোয়ার ওৱান মাইনাছ কস স্কোয়ার। তো ওৱান মাইনাছ এক্স স্কোয়ার থাকিলে ওৱান মাইনাছ এক্স স্কোয়ার থাকিলে এক্সৰ জেগাত কস বহাব লাগিব বা সাইন বহাব লাগে যাতে ফৰ্মুলা এটা লিখিব পাৰোঁ তাৰ কাৰণে। হা মানে এইবিলাক যদি বহাই দিয়া তেতিয়া কি হয় এটা ফৰ্মুলা হৈ যায়। হা ফৰ্মুলাটো তুমি বেলেগ এটা তোমাৰ ৰিজাল্ট আহি যাব তেতিয়া। সাপোজ তোমাৰ এইটো আছে হা যে এ মাইনাছ এক্স স্কোয়ার থাকিব পাৰে না এ মাইনাছ এক্স স্কোয়ার। তেতিয়া তুমি কি কৰিবা এ মাইনাছ এক্স স্কোয়ার যদি থাকি ক'ৰবাত তো চোৱা এইটো কাৰ নিচিনা হৈ আছে এই প্ৰথমটো নিচিনা হৈ আছে না ওৱান মাইনাছ এক্স স্কোয়ার বা ছেকেণ্ডটো নিচিনা ক'ব পাৰা এ স্কোয়ার মাইনাছ এক্স স্কোয়ার। তেতিয়া তোমাৰ বহাব লাগিব এক্স ইকুয়াল টু এক্স ইকুয়াল টু ঠিক আছে তেতিয়া তোমাৰ বহাব লাগিব এক্স ইকুয়াল টু এ মাইনাছ এক্স স্কোয়ার। তেতিয়া তুমি ভাবা এক্স স্কোয়ার ইকুয়াল টু এ সাইন স্কোয়ার থিতা অর এ কস স্কোয়ার থিতা এইদৰে বহাই দিবা। তোমাৰ যদি থাকে এ মাইনাছ এক্স স্কোয়ার তুমি ভাবা কি এ মাইনাছ এক্স স্কোয়ার ঠাইত বহাই দিবা কি এ সাইন স্কোয়ার থিতা নাইবা কস স্কোয়ার থিতা। তেতিয়া তোমাৰ কি হয় সুবিধা চোৱা তেতিয়া তোমাৰ কি হয় এইটো লিখি লৈ কওঁ এইটো হৈ আছে সাইন স্কোয়ার থিতা অর এ কস স্কোয়ার থিতা। চাবা এ কমন আহে ওৱান মাইনাছ সাইন স্কোয়ার থাকে ওৱান মাইনাছ সাইন স্কোয়ার মানে কস স্কোয়ার। তো এইটো চোৱা বেলেগ এটা ফৰ্মুলাত আহি গ'ল না যাতে ফৰ্মুলাটো আহে ইয়াতে চোৱা ওৱান মাইনাছ সাইন স্কোয়ার আহিছে না যাতে ফৰ্মুলা এটা বনাব পাৰোঁ তাৰ কাৰণেহে বহাব লাগে। ঠিক আছে, এইটো তোমাৰ ইয়াৰ নিচিনা হৈ আছে এইটো নিচিনা হৈ আছে। ঠিক আছে নে ইমান মন ৰাখিব নালাগে তোমাৰ এইখিনি মেইন মই এইটো মুচি দিওঁ মানে বেছি উল্টা পুল্টা লাগিব তোমালোকৰ না বেছি তোমাৰ জটা পটা লাগি যাব। এইকেইটা মন ৰাখিবা হা এইকেইটা মন ৰাখিলে হ'ব বেছি উল্টা লাগি যাব তোমালোকৰ এইকেইটা মন ৰাখিবা। নেক্সট আৰু লিখিবা যদি থাকে ওৱান মাইনাছ এক্স স্কোয়ার ডিভাইড বাই ওৱান প্লাছ এক্স স্কোয়ার তেতিয়া তুমি বহাবা এক্স ইকুয়াল টু বহাবা টেন থিতা বহাই দিবা। ঠিক আছে, এইটো থাকিলে তুমি টেন থিতা বহাবা। চোৱা তোমালোকে এই ফৰ্মুলা পাইছিলা ওৱান মাইনাছ টেন স্কোয়ার থিতা বাই ওৱান প্লাছ টেন স্কোয়ার থিতা ইয়াৰ ফৰ্মুলা পাইছিলোঁ না কি লিখিছিলোঁ আমি কস টুৱাইছ থিতা হয় না কস টুৱাইছ থিতা লিখিছিলোঁ। তো যাতে ফৰ্মুলাটো যাতে বনাব পাৰোঁ তাৰ কাৰণে আমি এক্সৰ ঠাইত বহাম টেন থিতা। ঠিক আছে, যাতে ফৰ্মুলাটো বনাব পাৰোঁ তাৰ কাৰণেহে। যদি তোমাৰ থাকে টুৱাইছ এক্স ডিভাইড বাই ওৱান প্লাছ এক্স স্কোয়ার তেতিয়া তুমি বহাবা এক্স ইকুয়াল টু বহাবা সাইন ভুল হ'ল এক্স ইকুয়াল টু এইটো টেন বহাব লাগিব। তুমি চাবা এই ফৰ্মুলাটো পাইছিলা না টু টেন থিতা ডিভাইড বাই ওৱান প্লাছ টেন স্কোয়ার থিতা ইয়াৰ ফৰ্মুলা কি পাইছিলা ইয়াৰ ফৰ্মুলা পাইছিলা সাইন টুৱাইছ থিতা হয় না সাইন টুৱাইছ থিতা। তো টুৱাইছ টেন থিতা ডিভাইড বাই ওৱান প্লাছ টেন স্কোয়ার থিতা থাকিলে আমি কি সাইন টুৱাইছ থিতা লিখিব পাৰোঁ যাতে লিখিব পাৰোঁ তাৰ কাৰণে এক্সৰ ঠাইত আমি টেন বহাব লাগিব। বুজিছেনে তাৰমানে ত্ৰিকোণমিতিৰ ফৰ্মুলা যিকেইটা পাইছিলা সেইকেইটাই চলাই আছোঁ ইয়াতে।
যদি থাকে টুৱাইছ এক্স ডিভাইড বাই 1 মাইনাছ এক্স স্কোৱাৰ, তেতিয়া তুমি বহাব লাগিব এক্স ইকুৱেল টু টেন থিতা। কিয়? কাৰণ এক্স ইকুৱেল টু টেন থিতা বহাই দিলে তুমি পাবা টুৱাইছ টেন থিতা ডিভাইড বাই 1 মাইনাছ টেন স্কোৱাৰ থিতা, আৰু ইয়াৰ ফৰ্মুলাটো হয় টেন টুৱাইছ থিতা। ইয়াৰ ফৰ্মুলাটো হয় টেন টুৱাইছ থিতা। ঠিক আছে? তো যাতে ফৰ্মুলাটো বনাব পাৰা, হা, যাতে ফৰ্মুলাটো বনাব পাৰা তাৰ কাৰণেহে এইবিলাক বহাব লাগে। তাৰমানে তুমি ত্ৰিকোণমিতিৰ ফৰ্মুলা যিকেইটা পঢ়িছিলা সেইকেইটাই লিখি আছোঁ। নেক্সট চাবা, যদি থাকে থ্ৰাইছ এক্স মাইনাছ এক্স কিউব ডিভাইড বাই 1 মাইনাছ 3x স্কোৱাৰ, যদি থাকে এইটো, তেতিয়া তুমি বহাবা এক্স ইকুৱেল টু টেন থিতা। হা, যেতিয়া তুমি ইয়াতে টেন থিতা বহাই দিবা, এই ফৰ্মুলাটো তোমাৰ হ'ব টেন থ্ৰাইছ থিতাৰ ফৰ্মুলা হৈ যাব। টেন থ্ৰাইছ থিতাৰ ফৰ্মুলা পাইছিলা না? টেন থ্ৰাইছ থিতাৰ ফৰ্মুলা কি আছিলে? টেন থ্ৰাইছ থিতা ইকুৱেল টু পাইছিলা, এইদৰে পাইছিলা না, যে 3 টেন থিতা মাইনাছ টেন কিউব থিতা, হয়। তাৰপিছত তোমাৰ ইয়াতে হ'ব 1 মাইনাছ 3 টেন স্কোৱাৰ থিতা, এইটো আছিল না? তো চোৱা ছেম হৈ আছে, তুমি লক্ষ্য কৰা ছেম আছে। এক্সৰ জেগাত যদি টেন বহাই দিয়া ছেম হৈ আছে না, হয় না? তো সেইকাৰণে গৈ আছোঁ, বুজি পালা? এক্স ইকুৱেল টু টেন থিতা বহাই দিলে তোমাৰ এইটো টেন থ্ৰাইছ থিতাৰ ফৰ্মুলাটো হৈ যাব। তো এটা এক্সাম্পল কৰোঁ, চাবা। ফাৰ্ষ্ট এটা এক্সাম্পল লিখিলোঁ। ফাৰ্ষ্ট এক্সাম্পল 1 লিখা, যে ফাইণ্ড ডি ৱাই ডি এক্স, ফাইণ্ড ডি ৱাই ডি এক্স। এইটো 1 নহয়, ৰ'বা, ইয়াতে 1 দিবা, এতিয়া 1 দিবা। 1 নম্বৰ লিখা, যে y ইজ ইকুৱেল টু, ছাপ'জ তোমাক দিয়া আছে যে টেন ইনভাৰ্ছ, তোমাক কৈ দিলে, ভিতৰত কৈ দিলে যে থ্ৰাইছ এক্স মাইনাছ এক্স কিউব ডিভাইড বাই 1 মাইনাছ 3x স্কোৱাৰ। ঠিক আছে, এইখিনি কৈ দিলে। এতিয়া তোমাক ক'লে যে ইয়াতে ডি ৱাই ডি এক্স কৰা। তো তুমি কি কৰিবা, ইয়াতে কৰিবা কি চাবা, বুজিবা। এই যিটো ভিতৰত দিছে এইখিনি তুমি চোৱা, আগৰ যিটো মই লিখিলোঁ ছেম হয় না? এইখিনি ছেম হয়। তো আমি কি কৰিব লাগিব, এক্সৰ ঠাইত টেন থিতা বহাব লাগিব। ঠিক আছে, টেন থিতা বহাব লাগিব। তুমি কৰিবা কি, যে লেট এক্স ইকুৱেল টু টেন থিতা, বহাই দিলা এক্স ইকুৱেল টু টেন থিতা। চ' ৱাই ইকুৱেল টু এনেকুৱা হ'ব না, যে টেন ইনভাৰ্ছ ইয়াতে তোমাৰ হ'ব 3 টেন থিতা মাইনাছ টেন কিউব থিতা ডিভাইড বাই 1 মাইনাছ 3 টেন স্কোৱাৰ থিতা, হয় না? চ' ইয়াতে তুমি পাবা টেন ইনভাৰ্ছ, ভিতৰৰখিনি এটা ফৰ্মুলা হৈ আছে না, টেন থ্ৰাইছ থিতাৰ ফৰ্মুলা, হয় না নাই? টেন থ্ৰাইছ থিতাৰ ফৰ্মুলা। চ' টেন ইনভাৰ্ছ টেন যদি উঠাই দিয়া থাকিব কি, থ্ৰাইছ থিতা। তো থ্ৰাইছ থিতা, এতিয়া চাবা থিতাটো ক'ৰ পৰা আহিবা, চাবা এই ইয়াতে তোমাৰ থিতাটো পাবা। থিতাটো কি হ'ব চাবা, এই টেনটো ইফালে যাব, হয় না? টেনটো ইফালে গ'লে হ'ব টেন ইনভাৰ্ছ কি হ'ব, এক্স ইজ ইকুৱেল টু থিতা। তো থিতাৰ জেগাত তুমি বহাই দিব পাৰিবা টেন ইনভাৰ্ছ এক্স, হয় না? তো এইদৰে তুমি চিম্প্লিফাই কৰিব পাৰিবা। তোমাৰ কুৱেশ্যনত চোৱা, ৱাই আছিলে কি, টেন ইনভাৰ্ছ ইমানখিনি আছিলে, কিন্তু তুমি পালা কি, ৱাই ইকুৱেল টু পালা কি 3 টেন ইনভাৰ্ছ এক্স, হয় না? চিম্প্লিফাই কৰা হ'ল। ৰ'বা, মই প্ৰথমে চিম্প্লিফাই কৰিলোঁ, এইটো ডি ৱাই ডি এক্সটো মই ফৰ্মুলাই দিয়া নাই, মই ডি ৱাই ডি এক্সটো পিছত কৰি আছোঁ, ৰ'বা। তো এইদৰে তোমাৰ চিম্প্লিফাই কৰাৰ পিছত তুমি ডাইৰেক্ট ডেৰিভেটিভ কৰি দিব পাৰিবা। ঠিক আছে, তুমি ডাইৰেক্ট ডেৰিভেটিভ কৰি দিব পাৰিবা ইয়াতে। যেনেকুৱা চাবা, আৰু এটা চাবা, ছেকেণ্ড নম্বৰ লিখা, ধৰি লোৱা ৱাই ইজ ইকুৱেল টু আছে, লিখা ৱাই ইজ ইকুৱেল টু, ধৰি লোৱা আছে চাইন ইনভাৰ্ছ, ব্ৰেকেটৰ ভিতৰত আছে টুৱাইছ এক্স স্কোৱাৰ ৰুট অফ 1 মাইনাছ এক্স স্কোৱাৰ, এইখিনি আছে। তো 1 মাইনাছ এক্স স্কোৱাৰ থাকিলে চোৱাচোন কি বহাব লাগে, 1 মাইনাছ এক্স স্কোৱাৰ থাকিলে কি বহাব লাগে চোৱা। 1 মাইনাছ এক্স স্কোৱাৰ থাকিলে এই প্ৰথমটো চোৱা কি আছে প্ৰথমটোত 1 মাইনাছ এক্স স্কোৱাৰ থাকিলে চাইন নাইবা কছ বহাব লাগে। তো চাইন নাইবা কছ বহাব না, তো এক্স ইকুৱেল টাইম বহাম চাইন থিতা নাইবা কছ থিতা বহালেও হ'ব। চ' আমাৰ ৱাই ইকুৱেল টু হ'ব চাইন ইনভাৰ্ছ টুৱাইছ এক্স মানে চাইন থিতা, আৰু ৰুট অভাৰ 1 মাইনাছ চাইন স্কোৱাৰ থিতা, বহাই দিলোঁ। তো বহাই দিয়াৰ পিছত আমি নেক্সট লাইন লিখিব পাৰোঁ চাইন ইনভাৰ্ছ টুৱাইছ চাইন থিতা, আৰু এইটো তুমি ক'ব পাৰিবা না কছ থিতা বুলি। ৰুট অভাৰ 1 মাইনাছ চাইন স্কোৱাৰ থিতা মানে কি, কছ থিতা হয় না? তো চাইন ইনভাৰ্ছ এইখিনি একো ফৰ্মুলা হয়, এইখিনি ফৰ্মুলা কি হয়, চাইন টুৱাইছ থিতাৰ ফৰ্মুলা হয়। তো চাইন ইনভাৰ্ছ চাইন কেঞ্চেল, থাকিব কি টুৱাইছ থিতা, বুজি পাইছানে? চাইন ইনভাৰ্ছ চাইন কেঞ্চেল থাকিল টুৱাইছ থিতা। এতিয়া থিতাটো ক'ৰ পৰা আনিবা, এই যে ধৰিছিলোঁ
থিতাটো পাবা কি তোমাৰ সাইনটো লেফট সাইড লৈ আহিলে সাইন ইনভার্স x ইজ ইকুয়াল টু থিতা তো থিতাৰ জায়গাত বহাই দিবা সাইন ইনভার্স x তো এইদৰে তুমি চোৱা y আছিলে ইমানখিনি আছিলে কিন্তু আমি কি পালো y ইজ ইকুয়াল টু পালো 2 ইনটু সাইন ইনভার্স x তো চোৱা ইমানখিনি সিম্পলিফাই কৰি আমি এই লাইনটো পালো হয়না গোটেইখিনি আমি সিম্পলিফাই কৰিছোঁ সিম্পলিফাই কৰি লাষ্ট লাইনটো আমি এইখিনি পালোঁ y ইকুয়াল টু 2 সাইন ইনভার্স x তো এইদৰে তোমাৰ সিম্পলিফাই কৰিব পাৰিবা যেতিয়া তোমাৰ এই যে মই লিখিলোঁ ৰবা মই যে লিখিলোঁ এইকেইটা যে লিখিলোঁ এইকেইটা লিখিলে সুবিধা কি তোমাৰ সিম্পলিফাই কৰিব পাৰিব তোমাৰ কুৱেশ্যনটো বহুত ডাঙৰকৈ থাকে কিন্তু তুমি সেইটো সিম্পলিফাই কৰি এটা শ্বৰ্ট ফৰ্মত লৈ আহিব পাৰিবা বুজি পালা ঠিক আছে এতিয়া মন কৰিবা ডিৰাইভেটিভৰ কাৰণে চাবা এক্সাম্পল চাবা যে তোমাক ধৰি লোৱা তোমাক এবাৰ ইনভার্স ফাংশনৰ ডেরিভেটিভ লাগে ধৰি লোৱা তোমাক দিয়া আছে y ইজ ইকুয়াল টু 10 ইনভার্স x তোমাক কোৱেশ্যন ক'লো যে ফাইন্ড dy dx তোমাক কোৱেশ্যন এইখিনি ক'লো যে ফাইন্ড dy dx তো তুমি কৰিবা কি চাবা তোমাক দিয়া আছে y ইকুয়াল টু 10 ইনভার্স x y ইজ ইকুয়াল টু আছে 10 ইনভার্স x সো ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা যে 10y ইজ ইকুয়াল টু x 10 টু এফালে আহিলে 10 ইনভার্স 10 হৈ যাব এটা তুমি বোথ সাইডত ডেরিভেটিভ কৰা ddx অফ 10y একেদৰে ddx অফ x এটাৰ ডেরিভেটিভ কৰিলে হ'ল তো 10y ৰ ডেরিভেটিভ হয় sec স্কয়ার y আকৌ y কৰিব লাগিব তো dy dx x ৰ ডেরিভেটিভ 1 বুজি পালা সো এইখিনিৰ পৰা ক'ব পাৰিবা dy dx ৰ ভ্যালু হ'ব 1 বাই sec স্কয়ার y পাই গলা dy dx ৰ ভ্যালু পালা 1 বাই sec স্কয়ার y তো 1 ডিভাইড বাই sec স্কয়ার y মানে আকৌ তুমি এটো লিখিব পাৰিবা 1 প্লাস 10 স্কয়ার হয়না ত্রিকোণমিতিক ফর্মুলা জানা তোমালোকে সো ইয়াৰ পৰা ক'ব পাৰিবা 1 বাই 1 প্লাস 10 স্কয়ার y 10y মানে কিমান আছে চোৱাচোন 10y মানে ইয়াতে চোৱা ইয়াতে কি আছে 10y মানে কি আছে ইয়াতে 10y মানে x আছে সো আমি ক'ব পাৰো x স্কয়ার হয়না সো আমি এখনিৰ পৰা ক'ব পাৰো যে ডেরিভেটিভ অফ 10 ইনভার্স x ইজ ইকুয়াল টু 1 বাই 1 প্লাস x স্কয়ার হ্যাঁ তো এইদৰে আমি 10 ইনভার্স x ৰ ডেরিভেটিভ কৰি আমি এটো পালো ৰিজাল্ট বুজি পালা এখানলৈকে এতিয়া যদি আমাক লাগে যে y ইজ ইকুয়াল টু সাপোজ তোমাক দিলে cot ইনভার্স x তোমাক ইয়াৰ পৰা ডেরিভেটিভ কৰিব লাগে হ্যাঁ ইয়াৰ পৰা তোমাৰ ডেরিভেটিভ কৰি cot ইনভার্স x ৰ ডেরিভেটিভ কৰি এনসারটো ৰিজাল্টটো দিব লাগে তেতিয়া তুমি পাবা dy dx ৰ যেটো ভ্যালু আহিব হেতু তোমাৰ সেম 10 ইনভার্স x ৰ নিচিনাই আহিব কেৱল মাইনাস দিব লাগিব এদৰে তোমাৰ মাইনাস দিব লাগিব ঠিক আছে সেম আহিব তুমি যদি মুখস্থ কৰা এটো মাইনাস দি মন ৰাখিলে হ'ল যে 10 ইনভার্স x ৰ যেটো ডেরিভেটিভ হয় তাৰে আমি মাইনাস দি লিখিলে পাৰো ঠিক আছে একেদৰে কৰিলে হ'ল বুজি পালা না কৰি চাবা তোমালোকে সিম্পল হয় তুমি একদম বহুত সিম্পল হয় তুমি cot ইনভার্স হয় এটো যেনেকুৱা কৰিছো মই যেনেকুৱা কৰিছো একদম সেম মেথড কৰা একদম সেম মেথড কৰি যোৱা কৰি চাবা -1 বাই 1 প্লাস x কৰা আহি আছে কৰি চোৱা তোমালোকে মই আৰু এটা বেলেগ এটা কৰাই দিও থার্ড নাম্বার লেখা y ইজ ইকুয়াল টু ধৰি লও যে sin ইনভার্স x ইয়াক ডেরিভেটিভ ক'ব লাগে সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা না যে sin y ইজ ইকুয়াল টু x এটা যদি মই বোথ সাইডত যদি ডেরিভেটিভ কৰি যাও ddx অফ x যদি এনেকৈ যদি ডেরিভেটিভ কৰি দিও তেতিয়া তুমি পাবা কি তো পাবা cos y y ক কৰিলে dy dx ইজ ইকুয়াল টু x ৰ ডেরিভেটিভ 1 বুজি পালা সো ইয়াৰ পৰা ক'ব পাৰিবা dy dx ৰ ভ্যালু হ'ব 1 ডিভাইড বাই cos y সো 1 ডিভাইড বাই cos y এটা যাবা cos y মানে লিখব পাৰো আমি স্কয়ার রুট অফ 1 মাইনাস sin স্কয়ার y জানা এইবিলাক ফর্মুলা সো 1 ডিভাইড বাই স্কয়ার রুট অফ 1 মাইনাস sin স্কয়ার y এটা sin y ৰ ভ্যালু কিমান আছিল চোৱা sin y ৰ ভ্যালু এইটো ওপৰত দিয়া আছে চোৱা এইখিনি মই বক্স বনাই দিলো চাবা sin y ৰ ভ্যালুটো আছে x সো এটা মই x বহাই দিব পাৰো হয়না সো এইখিনিৰ পৰা আমি ক'ব যে ddx অফ sin ইনভার্স x ইজ ইকুয়াল টু 1 বাই স্কয়ার রুট অফ 1 মাইনাস x স্কয়ার হয়না প্রুফ হৈ গল একেদৰে তুমি যদি কৰি চোৱা যে ddx অফ cos ইনভার্স x তেতিয়া তুমি পাবা -1 বাই স্কয়ার রুট অফ 1 মাইনাস x স্কয়ার সেম হয় sin ইনভার্স x আর cos ইনভার্স x ৰ ডেরিভেটিভ সেম কেৱল এই সাইনটো সে চেঞ্জ কৰিব লাগিব ইয়াতে প্লাস ইয়াতে মাইনাস এইখিনিয়ে তো তোমালোকৰ এইখিনিৰ পৰা তুমি 6টা ফৰ্মুলা পাবা এই 6টা ফৰ্মুলা মুখস্থ কৰিব লাগিব যে ddx অফ তোমাৰ আছে sin ইনভার্স x থাকিলে লিখিব লাগিব 1 ডিভাইড বাই স্কয়ার রুট অফ 1 মাইনাস x স্কয়ার এটো লিখিব লাগিব
আৰু যদি ডি ডি এক্সত যদি থাকে কছ ইনভাৰ্ছ এক্স তেতিয়া লিখিব লাগিব ছেম লিখিবা কেৱল মাইনাছ দিব লাগিব -1 ডিভাইড বাই ঠিক আছে সো একেদৰে ডি ডি এক্সত যদি থাকে টেন ইনভাৰ্ছ এক্স মাত্ৰ আমি প্ৰুভ কৰিলোঁ যে 1/1 প্লাছ এক্স স্কোৱাৰ পোৱা যায় ডি ডি এক্সত যদি থাকে কট ইনভাৰ্ছ এক্স থাকিলে ছেম হয় কেৱল মাইনাছ দিব লাগে বুজি পালা এইখিনিলৈকে মুখস্থ কৰিব লাগিব হা এইকেইটাক মুখস্থ কৰিব লাগিব তোমালোকে প্ৰুফটো কৰি চাবা প্ৰুফ কৰিলে কি হয় মনত থাকে প্ৰুফ কৰিলে মনত থাকি যাব তোমাৰ মুখস্থ নকৰিলেও এনচাৰটো মনত থাকি যায় একেদৰে ডি ডি এক্সক যদি কওঁ চেক ইনভাৰ্ছ এক্স যদি চেক ইনভাৰ্ছ এক্সক ডেৰিভেটিভ কৰোঁ তেতিয়া তোমালোকে পাবা 1 ডিভাইড বাই এক্স ইনটু স্কোৱাৰ ৰুট অফ এক্স স্কোৱাৰ মাইনাছ 1 আৰু যদি তুমি কৰা ডি ডি এক্স অফ কছেক ইনভাৰ্ছ এক্স তেতিয়া পাবা ছেম হ'ব কেৱল মাইনাছ দিব লাগিব -1 ডিভাইড বাই এক্স ইনটু ৰুট অভাৰ এক্স স্কোৱাৰ মাইনাছ 1 তো এই 6টা ফৰ্মুলা তোমালোকে মুখস্থ কৰিব লাগিব বুজি পালা এই 6টা ফৰ্মুলা তোমালোকে মুখস্থ কৰিবা ঠিক আছে বুজি পালা এইখিনিলৈকে ইনভাৰ্ছ ত্ৰিকোণমিতিক ফাংচনৰ কাৰণে তোমাৰ এই 6টা ফৰ্মুলা মুখস্থ কৰিব লাগিব ঠিক আছে এইবিলাক তোমালোকৰ প্ৰুফ এক্সামত নাহে ঠিক আছে এক্সামত প্ৰুফ নাহে এইবিলাক তোমালোকে কেৱল ফৰ্মুলা মুখস্থ কৰাৰ কাৰণেহে এইকেইটা প্ৰুফ কৰিবা যাতে মনত থাকে কেতিয়াবা পাহৰি গ'লেও যাতে এইদৰে প্ৰুফ কৰি এনচাৰটো উলিয়াই দিব পাৰা সেইকাৰণে দিয়া হয় এইটোত ছেম আৰু এইবিলাক তোমাৰ এনেই দিয়া হৈছিলে এইকেইটা মনত ৰাখিব লাগিব আজিৰ কাৰণে কৈছোঁ হা এই যিখিনি পঢ়ালোঁ এইখিনি আৰু নেক্সট তোমাৰ জানিবলগীয়া এইখিনি এই দুটা পেজৰখিনি তোমালোকে মুখস্থ কৰিবই লাগিব যেনে তেনে এতিয়া আমি আহোঁ কুৱেশ্যনলৈ আহোঁ যে ফাইণ্ড ডি ৱাই বাই ডি এক্স চ' নাম্বাৰ 1 দিলোঁ মই ধৰি লোৱা দিলোঁ যে y ইজ ইকুৱেল টু ঠিক আছে y ইজ ইকুৱেল টু দিলোঁ ৰ'বা cos sin inverse twice x ডিভাইড বাই 1 প্লাছ এক্স স্কোৱাৰ ধৰা তোমাক এইখিনি দিলোঁ তোমাক ক'লোঁ ইয়াৰ ডেৰিভেটিভ উলিওৱা ডি ৱাই ডি এক্স উলিওৱা তো তুমি কৰিবা কি ইয়াতে তুমি ডাইৰেক্ট নকৰিবা ডাইৰেক্ট কৰিব নোৱাৰা হা ইয়াতে তুমি চিম্প্লিফাই কৰিবা আৰু চিম্প্লিফাই কেনেকৈ কৰিবা এই ইয়াতে চোৱা 1 প্লাছ এক্স স্কোৱাৰ সোমাই আছে 1 প্লাছ এক্স স্কোৱাৰ থাকিলে কি আছিল চোৱা চাই লোৱা ইয়াতে 1 প্লাছ এক্স স্কোৱাৰ থাকিলে 1 প্লাছ এক্স স্কোৱাৰ থাকিলে 3 নম্বৰটো চোৱা এক্স ইকুৱেল টু 10 বহাব লাগে নাইবা কট বহাব লাগে 10 বা কট চ' আমি ইয়াতে 10 নাইবা কট বহাম চ' আমি কৰিম কি যে লেট এক্স ইকুৱেল টু 10 থিটা হয় না এক্স ইকুৱেল টু 10 থিটা তো এক্স ইকুৱেল টু 10 থিটা বহাই দিলে চাবা y ইজ ইকুৱেল টু হ'ব সাইন ইনভাৰ্ছ এটা তুমি ভাবা কি টুৱাইচ 10 থিটা ডিভাইড বাই 1 প্লাছ 10 স্কোৱাৰ থিটা এতিয়া তুমি তোমালোকৰ ফৰ্মুলাটো মুখস্থ আছে তুমিতো ক'ব পাৰিবা এইটো সাইন টুৱাইচ থিটাৰ ফৰ্মুলা হয় এইটো ভিতৰখিনি সাইন টুৱাইচ থিটাৰ ফৰ্মুলা হয় না আৰু যদি মুখস্থ নাই তেতিয়া তুমি 10ক সাইন বাই কছ লিখিবা সাইন বাই কছ লিখি আৰু 3-4মান লাইন কৰিলে সাইন টুৱাইচ থিটা পাই যাবা আচলতে ফৰ্মুলাই হয় এইবিলাক ফৰ্মুলা মুখস্থ থাকিলে ভাল হয় আৰু চ' নেক্সট লাইন ক'ব পাৰিবা ইয়াতে সাইন ইনভাৰ্ছ সাইন কেঞ্চেল থাকিব টুৱাইচ থিটা আৰু থিটাৰ ভেলু কিমান আছে থিটাৰ ভেলু আছে 10 ইনভাৰ্ছ এক্স হয় না 10 ইনভাৰ্ছ এক্স হয় নাই এইখিনিৰ পৰা চোৱা তুমি 10 ইনভাৰ্ছ এক্স ইজ ইকুৱেল টু থিটা হয় চ' এইখিনিৰ পৰা আমি কি পালোঁ ৱাইৰ ভেলু পালোঁ 2 ইনটু 10 ইনভাৰ্ছ এক্স বুজি পালা এইখিনিলৈকে ফাৰ্ষ্ট আমি চিম্প্লিফাই কৰিলোঁ এতিয়া ডেৰিভেটিভ ডি ৱাই ডি এক্স হ'ব 2 ইনটু 10 ইনভাৰ্ছ এক্সৰ ডেৰিভেটিভ মাত্ৰ লিখিলোঁ 1/1 প্লাছ এক্স স্কোৱাৰ হৈ গ'ল মেইন চিম্প্লিফাই কৰিব পাৰিলে বাকী ডেৰিভেটিভ কৰোঁতে ইমান প্ৰব্লেম নাই আৰু ঠিক আছে বুজি পালা নেক্সট লিখা y ইজ ইকুৱেল টু লিখিবা cos ইনভাৰ্ছ টুৱাইচ এক্স ডিভাইড বাই 1 প্লাছ এক্স স্কোৱাৰ এইটো লিখা 1 প্লাছ এক্স স্কোৱাৰ তো যেতিয়া তুমি 1 প্লাছ এক্স স্কোৱাৰ পাবা তোমাৰ বহাব লাগিব এক্স ইকুৱেল টু 10 থিটা তো ইয়াতো ছেম লেট এক্স ইজ ইকুৱেল টু 10 থিটা ঠিক আছে এক্স ইকুৱেল টু 10 থিটা চ' ইয়াৰ পৰা তুমি থিটাৰ ভেলুটো উলিয়াব পাৰিবা
যে টেন ইনভাৰ্চ এক্স ইজ ইকুৱেল টু হ'ব থিতা। এতিয়া y ইজ ইকুৱেল টু কছ ইনভাৰ্চ বহাই দিয়া, এতিয়া হ'ব তোমাৰ টুৱাইচ টেন থিতা ডিভাইড বাই 1 প্লাছ টেন স্কোৱাৰ থিতা। চ' এইখিনিৰ পৰা পাবা তুমি কছ ইনভাৰ্চ কি পাবা এইখিনি চাইন টুৱাইচ থিতা, ঠিক আছে, চাইন টুৱাইচ থিতা। এতিয়া এতিয়া লক্ষ্য কৰিবা আগৰ কুৱেশ্যনত চাইন ইনভাৰ্চ আৰু চাইন কেঞ্চেল কৰি দিছিলোঁ, কিন্তু এইবাৰ কি আছে কছ ইনভাৰ্চ আছে, কেঞ্চেল কৰিব নোৱাৰি। চ' কেঞ্চেল কৰিব যদি নোৱাৰোঁ তেতিয়া আমি কি কৰিম চাবা, এই এটা মাত্ৰ এটা ফৰ্মুলা দিছোঁ তোমালোকক, চাই লোৱা ফৰ্মুলাটো চাই লোৱা, এই মাত্ৰ ফৰ্মুলা দিছোঁ, এই চোৱা ফাৰ্ষ্ট ফৰ্মুলাটো চোৱা, চাইন ইনভাৰ্চ এক্সৰ লগত কছ ইনভাৰ্চ এক্স এড কৰিলে কি পাওঁ পাই বাই 2 পাওঁ, হয় না। চাইন ইনভাৰ্চ এক্সৰ লগত আমি কছ ইনভাৰ্চ এক্স যদি এড কৰোঁ তেতিয়া কি পাওঁ পাই বাই 2 পাওঁ, ঠিক আছে, এইখিনিত এইটো আছে। তো ইয়াৰ পৰা কছ ইনভাৰ্চ এক্সৰ ভেলু কি ক'ব পাৰিবা, ইয়াৰ পৰা তোমাক যদি কওঁ কছ ইনভাৰ্চ এক্সৰ ভেলু কি, তুমি ক'ব পাৰিবা না যে পাই বাই 2 মাইনাছ চাইন ইনভাৰ্চ এক্স, হয় পাই বাই 2 মাইনাছ চাইন ইনভাৰ্চ এক্স বুলি ক'ব পাৰোঁ। চ' আমি ইয়াতে চাবা কছ ইনভাৰ্চ যদি এক্স থাকে আমি তাক লিখিব পাৰোঁ পাই বাই 2 মাইনাছ চাইন ইনভাৰ্চ এক্স ক'ব পাৰোঁ না। চ' ইয়াতে মই কৰিম পাই বাই 2 মাইনাছ চাইন ইনভাৰ্চ এক্স, এইটো বহাই দিলোঁ। বহাই দিয়াৰ একমাত্ৰ কাৰণ হ'ল যাতে চাইন চাইন কেঞ্চেল যায়, কেঞ্চেল হৈ গ'ল। চ' পাই বাই 2 মাইনাছ টুৱাইচ থিতা, থিতা মানে কি আছিলে টেন ইনভাৰ্চ এক্স। তো এইটো আমাৰ লাইনটো যে লিখিলোঁ এইটো আমাৰ চিম্প্লিফাই কৰা হৈ গ'ল, এইখিনিলৈকে মই চিম্প্লিফাইহে কৰিলোঁ। এতিয়া কৰিম ডেৰিভেটিভ। এতিয়া চোৱা ডেৰিভেটিভ যদি কৰোঁ প্ৰথমটো হৈছে কনষ্টেণ্ট 0, হয় টেন ইনভাৰ্চ এক্সৰ ডেৰিভেটিভ মুখস্থ কৰিব লাগিব 1 বাই 1 প্লাছ এক্স স্কোৱাৰ। চ' এনচাৰটো হৈ আছে -2 ডিভাইড বাই 1 প্লাছ এক্স স্কোৱাৰ, এইখিনি এনচাৰ। বুজি পালা না কিবা অসুবিধা আছে? ঠিক আছে, এইখিনি হ'ল। নেক্সট নাম্বাৰ 3 চাবা, নেক্সট নাম্বাৰ 3 ৰ'বা লিখি আছোঁ, লিখা যে তোমাৰ y ইজ ইকুৱেল টু আছে টেন ইনভাৰ্চ cos x ডিভাইড বাই 1 মাইনাছ চাইন এক্স, এইখিনি তোমাৰ ডেৰিভেটিভ কৰিব লাগে, ঠিক আছে, এইখিনি ডেৰিভেটিভ কৰিব লাগে। চ' তুমি চাবা যেতিয়া তোমালোকে ছেকেণ্ড লেচনটো শিকিবা তেতিয়া এই চিম্প্লিফাই যিটো কৰি আছোঁ যিবিলাক সেইবিলাক তোমালোকৰ বহুত ভালকৈ ক্লিয়াৰ হৈ যাব যেতিয়া তোমালোকে ছেকেণ্ড লেচনটো শিকিবা। এতিয়া অলপ বেলেগ লাগিব, ঠিক আছে, তো এতিয়া মই ডেৰিভেটিভ কৰাই আছোঁ হা, কিন্তু ছেকেণ্ড লেচনত তোমালোকে চিম্প্লিফাই কৰা শিকিবা যে এই যিটো মই কুৱেশ্যন লিখিলোঁ এইটো তোমাৰ সৰল আকাৰত লিখোঁ বাৰু, তো সেইটো তোমালোকে ছেকেণ্ড লেচনত শিকিবা। মই ইয়াতে অলপ জাষ্ট অলপখিনি বুজাই দিম। চাবা টেন ইনভাৰ্চ আছে, বুজিবা টেন ইনভাৰ্চ এক্স আছে, ইয়াতে তোমাৰ আছে টেন ইনভাৰ্চ এক্স, টেন ইনভাৰ্চ অলপ দিগদাৰ দি আছে ৰ'বাচোন, টেন ইনভাৰ্চ ইয়াতে তোমাক আছে কছ এক্স আৰু তলত আছে 1 মাইনাছ চাইন এক্স, হয় কছ এক্সৰ ফৰ্মুলা তোমালোকে পাইছিলা, কছ টুৱাইচ এক্সৰ ফৰ্মুলা পাইছিলা, কছ স্কোৱাৰ এক্স বাই 2 মাইনাছ চাইন স্কোৱাৰ এক্স বাই 2। অলপ টান লাগিব পাৰে তোমালোকৰ, কাৰণ ত্ৰিগোমেট্ৰিক ফৰ্মুলা হৈ আছে, এতিয়া তোমালোকে বা কিমানখিনি জানা ফৰ্মুলা। মই ইয়াতে লিখি দিওঁ, ফৰ্মুলাটো লিখি দিওঁ যে কছ যদি তোমাৰ টুৱাইচ এক্স থাকে তুমি লিখিব পাৰিবা কছ স্কোৱাৰ এক্স মাইনাছ চাইন স্কোৱাৰ এক্স। যদি টুৱাইচ এক্স থাকে তেতিয়া কি হয় এক্স হৈ যায়, আৰু যদি এক্স থাকে তেতিয়া কি হয় এক্স বাই 2 হৈ যায়, তো সেইটো লিখিছোঁ মই। আৰু চাইন টুৱাইচ এক্সৰ ফৰ্মুলা তোমালোকে পাইছিলা টুৱাইচ চাইন এক্স কছ এক্স, পাইছিলা এইটো না, ক্লাছ 11ত আছিলে। চ' ইয়াতে তুমি লিখিব পাৰিবা যে মাইনাছ এই চাইন এক্স মান লিখি আছোঁ 2 চাইন এক্স বাই 2 কছ এক্স বাই 2 আছে। টুৱাইচ এক্স থাকিলে এক্স হয়, কিন্তু মোৰ ইয়াতে কি আছে এক্স আছে, সেইকাৰণে মই লিখিছোঁ এক্স বাই 2। বুজি পাইছা নেকি? অলপ ত্ৰিকোণমিতি আহিলে অলপ দিগদাৰ হয় না, ফৰ্মুলা হয়তো মই চাইডত লিখি দি আছোঁ ফৰ্মুলাকেইটা, তো অলপ লিখিলোঁ এই ফৰ্মুলাকেইটাই। আকৌ তোমালোকে জানা এইটো যে চাইন স্কোৱাৰ এক্স প্লাছ কছ স্কোৱাৰ এক্স ইজ ইকুৱেল টু 1, এইটো তোমালোকে ক্লাছ 10ৰ পৰা পাই আছে না, চাইন স্কোৱাৰৰ লগত কছ স্কোৱাৰ এড কৰিলে 1 হয়। তো ইয়াতে তুমি চোৱা 1 আছে,
ওৱানক তুমি লিখিব পাৰিবানে যে সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ লিখিব পাৰিবানে এতিয়া মই এক্স বাই টু দিলোঁ কিয় দিলোঁ কাৰণ নেক্সট পিছত চোৱা তুমি এক্স বাই টু গৈ আছে সেইকাৰণে মই এক্স বাই টু দিলোঁ এতিয়া মই যে সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ 1 লিখিছোঁ মই যদি ইয়াতে এক্স বাই টু কৰি দিওঁ ইয়াতে যদি এক্স বাই টু কৰি দিওঁ তথাপি এইটো 1 হয় তথাপি 1 হয় তো মই এইদৰে লিখিলোঁ লিখাৰ কাৰণটো একমাত্ৰ কাৰণটো কৈ আছোঁ তোমালোকক এইদৰে লিখাৰ কাৰণটো কি হা লিখিছোঁ যে ইয়াৰ লিখাৰ কাৰণটো কি ওপৰত চোৱা তুমি এ প্লাছ বি এইবিলাক এক্স হয় হা এক্স লিখা আৰু এ মাইনাছ বি হয় না ফৰ্মুলাটো হৈছে না এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা এ প্লাছ বি এ মাইনাছ বি একেদৰে তুমি তলত চোৱা এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি ফৰ্মুলা হৈ আছেনে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি সেই ফৰ্মুলা হৈ আছেনে চ' সেই হিচাপত আমি লিখিব পাৰোঁ না যে কছ এক্স বাই টু মাইনাছ চাইন এক্স বাই টু হোল স্কোৱাৰ পাৰোঁ না লিখিব এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা কি আছিলে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি তো সেইটোতো আছে ওপৰত হয় না এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি আছে তো সেইটো আমি লিখিব পাৰোঁ এ মাইনাছ বি হোল স্কোৱাৰ এতিয়া তোমালোকে ভাবিব পাৰা যে ইয়াতে মই প্ৰথমতে কছ কিয় লিখিলোঁ প্ৰথমতে মই চাইন লিখিব পাৰিলোঁ হয় না লিখিব পাৰিলোঁ হয় না কিন্তু মই কেঞ্চেল যাতে কৰিব পাৰোঁ তাৰ কাৰণে লিখিছোঁ ওপৰত তুমি চোৱা কছ এক্স বাই টু মাইনাছ চাইন এক্স বাই টু আছে যাতে কেঞ্চেল কৰিব পাৰোঁ তাৰ কাৰণে তো নেক্সট লাইন ক'ব পাৰিবা টেন ইনভাৰ্ছ চাবা এটা কেঞ্চেল হৈ আছে না কছ এক্স বাই টু মানে চাইন এক্স বাই টু কছ এক্স বাই টু মানে চাইন এক্স বাই এটা কেঞ্চেল তো কেঞ্চেল কৰিলে তুমি ইয়াতে থাকিব কছ এক্স বাই টু প্লাছ চাইন এক্স বাই টু নেক্সট ইয়াতে থাকিব তোমাৰ কছ এক্স বাই টু মাইনাছ চাইন এক্স বাই টু বুজি পালা এটা কেঞ্চেল কৰিছোঁ এতিয়া তোমাৰ কাম হ'ব যিহেতু বাহিৰত টেন ইনভাৰ্ছ আছে তো ভিতৰত তোমাৰ টেন বনাব লাগিব তো টেন বনাবৰ কাৰণে আমি কি কৰিম কছ এক্স বাই টুৰে ডিভাইড কৰি দিম ওপৰতো কৰিম তলতো কৰিম কছ এক্স বাই টু চাবা ইয়াতে কছ এক্স বাই টু ডিভাইড কৰিলে 1 পাম প্ৰথমটো কছ যে ডিভাইড কৰি দিলে 1 হৈ যাব ইয়াতে যদি কছ দি ডিভাইড কৰি দিওঁ চাইন এক্স বাই টু ডিভাইড বাই কছ এক্স বাই টু কিমান হ'ব চাইন বাই কছ কি হয় চাইন বাই কছ 10 হয় না একেদৰে তলত যদি কছৰে ডিভাইড কৰি দিওঁ এইটো 1 হ'ব আৰু এইটো হ'ব তোমাৰ চাইন বাই কছ 10 ধৰিব পাৰিছা এইখিনি চ' নেক্সট লাইন ক'ব পাৰিবা অলপ টান পাই আছা হয়নে নাই মই অলপ আগতে দি দিলোঁ কুৱেশ্যনটো আচলতে এইটো তোমাৰ ছেকেণ্ড লেচন কৰাৰ পিছত দিব লাগিছিল যে নহওক এটা দিছোঁ যদি এইটো কৈ লোৱা মই পাৰিলে আকৌ ছেকেণ্ড লেচনত আকৌ এইটো ৰিপিট কৰি দিম হা ছেকেণ্ড লেচনত আকৌ ৰিপিট কৰি দিম এতিয়া বৰ্তমান এইটো ৰাখি দিয়া আৰম্ভ কৰিছোঁ যদি তো চোৱা 1 মানে লিখা 10 পাই বাই 4 প্লাছ 10 এক্স বাই 2 1 মাইনাছ 10 পাই বাই 4 10 এক্স বাই 2 লিখিব পাৰোঁ না নাই 1 মানে 10 পাই বাই 4 মানে 1045 ডিগ্ৰী এতিয়া তুমি লক্ষ্য কৰা এইটো এটা ফৰ্মুলা হৈছেনে 10a প্লাছ 10b ডিভাইড বাই 1 মাইনাছ 10b এটা ফৰ্মুলা হৈছে কেৱল ফৰ্মুলা আৰু ফৰ্মুলাই না বহুত ফৰ্মুলা হৈ আছে ইয়াতে এই এটা কুৱেশ্যনত বহুত ফৰ্মুলা লাগি গ'ল হা মই আৰু কিবা ভাবি দি দিলোঁ এইটো তো এইটো হৈছে তোমাৰ 10a প্লাছ বি ফৰ্মুলা 10a প্লাছ বি ফৰ্মুলাটো হয় 10a প্লাছ বিৰ ফৰ্মুলা হয় ওপৰত হয় তোমাৰ 10a প্লাছ 10b 10a প্লাছ 10b তলত হয় 1 মাইনাছ 10a ইনটু 10b এইটো হয় ফৰ্মুলা তো সেইটো এইটোৱে আছে চোৱা তো আমি লিখিলোঁ 10 ইনভাৰ্ছ 10 কেঞ্চেল এইখিনি কৰাৰ কাৰণেহে কৰিছিলোঁ যাতে তোমাৰ 10 আৰু 10 ইনভাৰ্ছ কেঞ্চেল যায় সেইকাৰণেহে মই ভিতৰত 10 আনাৰ কাৰণেহে ইমান লাইনকেইটা কৰিলোঁ তো তুমি চাবা y আছিলে এইখিনি তো আমি yৰ পৰা তুমি চোৱা কি আহিলে লাষ্টত পাই বাই 4 প্লাছ এক্স বাই 2 y ইজ ইকুৱেল টু আহিলে পাই বাই 4 প্লাছ এক্স বাই 2 তো তোমাৰ যেতিয়া ছেকেণ্ড লেচন কৰিবা ছেকেণ্ড লেচন হা তেতিয়া এইখিনি কৰোঁতে 4 মাৰ্কছ পাবা ছেকেণ্ড লেচনৰ কথা কৈ আছোঁ মই হা এইখিনি কৰোঁতে 4 মাৰ্কছ পাই যাবা এইখিনি কৰিব লাগিব আৰু 5 নম্বৰ লেচনত তোমাৰ কি কৰিব লাগিব এইখিনি কৰাৰ পিছত ডেৰিভেটিভ কৰিব লাগিব ডেৰিভেটিভ কৰিলে এইটো 0 এক্সৰ ডেৰিভেটিভ 1 চ' এনচাৰ হৈ আছে হাফ
একেই কথা হ'ল না নাই? তাৰমানে যেতিয়া তুমি 2 নম্বৰ লেচনটো শিকিবা এইখিনিলৈকে, তেতিয়া তুমি এইখিনিও পাৰিবা, হয়? তো এতিয়া তোমাৰ ইমান চিন্তা কৰিব নালাগে। এতিয়া তোমাৰ ইমান চিন্তা কৰাৰ কাৰণ নাই যে 10 ইনভাৰ্ছৰ ফৰ্মুলা এইবিলাক আমি গম নাপাওঁ, ইমান চিন্তা কৰাৰ কাৰণ নাই। যেতিয়া তোমালোকে ছেকেণ্ড লেচন শিকিবা, যেতিয়া তোমালোকে চিম্প্লিফাই কৰা শিকিবা, তাৰপিছত তোমালোকে ডিৰাইভেটিভ কৰাও শিকি যাবা। ঠিক আছেনে? আজি হ'ব দিয়া, বহুত মানে এইটো টান হৈ গ'ল না, হয়নে নাই? ময়ে নিজে অলপ বুজি পাইছোঁতো তোমালোকৰ। এতিয়া ছেকেণ্ড লেচন নপঢ়াকৈ তোমাৰ যদি এইটো কৰা অলপ টান লাগিবই, হয়? আৰু ট্ৰিগোমেট্ৰিক আহি আছে, ট্ৰিগোমেট্ৰিক ফৰ্মুলা যেতিয়া বেছিকৈ লাগি যায় তেতিয়া অলপ টান লাগি যায়, কাৰণ ফৰ্মুলা হয় বেছিকৈ, হয়? হ'ব, তো নেক্সট ক্লাছত আকৌ আমি ইনভাৰ্ছ ট্ৰিগোমেট্ৰিক ফৰ্মুলা দিম। তো আমাৰ নেক্সট ক্লাছত ইনভাৰ্ছ ট্ৰিগোমেট্ৰিক যিবিলাক ডেৰিভেটিভ আছে শেষ হৈ যাব। তাৰপিছত আমি আৰম্ভ কৰিম কণ্টিনিউটি, ঠিক আছে? যিটো আমাৰ লেচনৰ ফাৰ্ষ্ট টপিক আছে সেইটো আমি আৰম্ভ কৰা নাই, অবিচ্ছিন্ন, সেইটোৱে কৰা নাই এতিয়ালৈকে। তো সেইটো কৰিম কণ্টিনিউটি, তাৰপিছত কৰিম আমি ডিফাৰেঞ্চিয়েবিলিটি, যে আমি কেনেকৈ গ্ৰাফ আঁকি কেনেদৰে চেক কৰিব লাগে সেইবিলাক আমি পিছলৈ শিকিম। এতিয়া জাষ্ট তোমালোকে শিকিলা কি ডিৰাইভেটিভ কৰা শিকিলা, যে কেনেকৈ ডিৰাইভেটিভ কৰিব লাগে, ঠিক আছে? তো আজিৰ কাৰণে হ'ব, থেংক ইউ।